Hi everyone. First of all, thank you for watching this video. And secondly, আপোনালোকে মোক যদি আগতে চাইছিল চিনি পাইছেই চাগে। মাই নেম ইজ নাজিয়া। মই এটা ইয়াৰ ব্যস্ত আছিলোঁ। লাইক মোৰ আগৰ ভিডিঅ'টো লাষ্ট ভিডিঅ'টো মে বি আ ইয়াৰ আগৌ মই আপলোড কৰিছিলোঁ। সেইবাবে আপোনালোকে জানেই চাগে যে মই BEd কোৰ্চ কৰি আছিলোঁ। এতিয়া ফাইনেলি গোটেইখিনি অভাৰ হৈ গ'ল। ছ' মই আকৌ ভাবিলোঁ যে সেইটো মই ভাল পাওঁ কৰি, সেইকাৰণে মই এইটো কণ্টিনিউ কৰিব বিচাৰিছোঁ। আজি মই ফাৰ্ষ্ট ভ্লগ এটা দিলোঁ। হাই এভৰিৱান। ছ' এতিয়া বাজিছে 4টা, আই গেছ, য়েছ 4টা। আৰু ইউজুৱেলি মই এইটো টাইমত মানে একদম শুই থাকোঁ আৰু যিহেতু এতিয়া কলেজ শেষ হৈছে মোৰ BEd কোৰ্চ আপোনালোকে দেখিছিল আগতে মই বহুত ব্যস্ত হৈ আছিলোঁ কলেজৰ কাৰণে। ছ' এতিয়া আৰু যিহেতু কলেজ নাই, ব্ৰেক পাইছোঁ, সেইকাৰণে অকণমান শুই যাওঁ এইটো টাইমত আৰু ইমান ব্যস্ততাও নাথাকে। মোৰ আজি ক্ৰেভিংছ টাইপ হৈ আছিল কিবা চাটপাতা খোৱাৰ। তো মই কিটচেনত গৈ চালোঁ, বাট তেনেকুৱা ইনগ্ৰিডিয়েণ্টছো নাছিল। মই ভাবিলোঁ যে এটা কুকিং ভিডিঅ' বনাই দিব পাৰিম, কিন্তু তেনেকৈ ইনগ্ৰিডিয়েণ্টছো নাই। তো ইনগ্ৰিডিয়েণ্টছখিনি আনিব যোৱাতকৈ মই ভাবিলোঁ যে বাহিৰতে খাই আহোঁ। তো মোৰ ঘৰৰ ওচৰতে দাহি ফুচকা পায়, ভাল বনায়। ইট মেক্স মি ৰিয়েলি হেপ্পী। ছ' মই ভাবিলোঁ তাত যাম আৰু আপোনালোককো দেখাম যে কেনেকুৱা লাগিল খাই। ছ' ইয়া আপোনালোকক দেখাই আছোঁ। ঘৰৰ ওচৰতে যিহেতু সেইকাৰণে চিম্পল কুৰ্তি এটা পিন্ধি ল'লোঁ। লৈ এতিয়া মই যাব ৰেডি হৈছোঁ আৰু মোৰ লগত মোৰ কাজিন, লিটল ব্ৰাদাৰ আৰু ছিষ্টাৰ, যিটো আপোনালোকে দেখা পায়ে আছে। একেবাৰে কণমানি হয় এই দুটা মোৰ লগত থাকেই মানে য'তেই যাওঁ। ছ' এনেকৈ আহিলোঁ আৰু আমাৰ ইয়াতে জোলন বুলি যিটো কয়, জোলন যাত্ৰা বা আপোনাৰ একজেক্টলি মই নামটো নাজানো, সকলো ঠাইতে মানে একে নকয়, সেইকাৰণে বহুত ঠাইত হৈয়ে থাকে এইবিলাক ৰোলাৰ কোষ্টাৰ টাইপ যিবিলাক থাকে, চকৰি বুলি যে কওঁ আমি, সেনেকুৱা ধৰণৰ বস্তুবিলাকো আহে। ভাল লাগে আৰু এক্সাইটিং হয়, বিশেষকৈ ল'ৰা ছোৱালী যিবিলাক বাচ্ছা, এইবিলাকৰ কাৰণে বেছি এক্সাইটেড হয় আৰু সিহঁত। আৰু মই যেতিয়া সৰু আছিলোঁ তেতিয়া ময়ো বহুত বেছি এক্সাইটেড হৈ যাওঁ এনেকুৱা সময়খিনিত। ইউজুৱেলি এনেকুৱা আগষ্ট, জুলাই এনেকুৱা মাহতে আহে। এইবাৰ আগষ্টত আহিছে, 4 তাৰিখৰ পৰা আৰম্ভ হ'ব বুলি কৈছে, কিন্তু আজিও মানে বহুতখিনি খুলিছে আৰু দোকান পোহৰবিলাক লাহে লাহে। সেইকাৰণে মই ভাবিলোঁ অকণমান সোমাই চাই আহোঁ কেনেকুৱা কি। আকৌ যেতিয়া ভালদৰে ষ্টাৰ্ট হ'ব এদিন আহিব লাগিব। মই মানে যোৱা 2 ইয়াৰ্ছমান এভইডে কৰিছিলোঁ, মানে বহুত বেছি ভিৰ হয়, বহুত বেছি ৰাছ হয় সেইকাৰণে। ছ' সেইখিনি অকণমান চাই আহি অকণমান ইহঁত দুটাকো কিবা খুৱাই লৈ ঘৰলৈ আহি এখন এমাজন মিনি টিভিত মানে চিৰিজ এখন চাব ধৰিলোঁ। ৰেণ্ডমলি পিক কৰিছোঁ, এনেই ব'ৰ হৈ আছিলোঁ মই সেইটো কাৰণত। তাৰপিছত সেইখন চাই উঠি ডিনাৰৰ বাবে আজি পোলাও আৰু লোকেল চিকেন বনাম বুলি ভাবিলোঁ। তো মই পোলাওৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলোঁ, এইবিলাক কৰি ধুনীয়াকৈ বাদাম, কিচমিচ এইখিনি দি উঠি পোলাওখন বনালোঁ। বনাই মাংস অকণমান মই লাৰি দিলোঁ, মছলা পাতিখিনি মই দিলোঁ ভালদৰে। এনেকৈ মাজে মাজে বনাই থাকোঁ, কিন্তু গৰমৰ বাবে মই এভইড কৰোঁ কুকিংটো, যিহেতু মোৰ হাতত অপশ্যন আছে, মায়ে বনায়। তো মই ৰুমত থাকিলে উপায় নাই আৰু সেইটো বেলেগ কথা। তাৰে পিছত ডিনাৰ কৰি উঠি এইটো মই ছাপ্লিমেণ্ট এটা লৈছোঁ, যিটো মোক ডক্টৰে ৰেকমেণ্ড কৰিছিল। হেল্ল' এভৰিৱান, এতিয়া বাজিছে 11 PM। ছ' বাই 12 মই শুই যাওঁ। এতিয়া মই অকণমান ফ্ৰেছন আপ হৈ স্কিন কেয়াৰ কৰি ল'ম। কৰি লৈ স্কিন কেয়াৰো একেবাৰে মিনিমেল, জাষ্ট এটা চিৰাম লগাম আৰু লিপ বাম। এইটো চিৰাম ইউজ কৰি আছোঁ এইকেইদিন মই। মোৰ যিটো স্কিন ডক্টৰ সেইজনে মোক এইটো ৰেকমেণ্ড কৰিছিল, সেইকাৰণে মই এইটো ইউজ কৰি আছোঁ ভালদৰে। ভাল ৰিজাল্ট পোৱা গৈছে, স্কিন স্মুথ আৰু প'ৰ্ছবিলাক কম দেখা হৈছে। বাই 12 মই শুয়ে যাম আৰু ডিনাৰ কৰি উঠি মই এটা ছাপ্লিমেণ্ট লওঁ, যিটো আপোনালোকক দেখালোঁ। সেইটো মোক স্কিনৰ ডক্টৰে ৰেকমেণ্ড কৰিছিল, মোৰ হৰম'নেল ইমবেলেঞ্চৰ বাবে, যিখিনি পিম্পলছ হৈ থাকে তাৰ বাবে।
তো এতিয়া মই যাওঁ শুবৰ কাৰণে। আপোনালোকক নেক্সট ভ্লগত আকৌ লগ পাম। চ' টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।